Hello everybody. আপোনালোকে এটা ভিডিঅ' চাওকচোন বাৰু। নৰেন্দ্ৰ মোদীৰ সভাক লৈ এতিয়া নাহৰকটীয়াত হাহাকাৰ লাগিছে। বিঘাই বিঘাই খেতি পথাৰত ডাম্পাৰে পেলোৱা হৈছে শিলবালি। আৰু শিলবালি পেলোৱাৰ ফলত এতিয়া বিঘাই বিঘাই খেতি পথাৰ সম্পূৰ্ণভাৱে নষ্ট হৈ পৰিছে আৰু ক্ষোভত ফাটি পৰিছে স্থানীয় জনতা। এক প্ৰকাৰ প্ৰশাসন আৰু বৰমূৰীয়াক স্পষ্টভাৱে প্ৰশ্ন কৰিছে স্থানীয় লোকে, আপোনালোক দৈত্যৰ পেটৰ পৰা জন্ম হৈছিল নে আপোনালোক মানুহৰ পেটৰ পৰা জন্ম হৈছিল? চৰকাৰী নিযুক্তিত নম্বৰ পাই পেলাই আপোনালোক উত্তীৰ্ণ হল, কিন্তু নীতি শিক্ষা বা যি ধৰণৰ কাৰিকৰী শিক্ষা থাকিব লাগে সেই শিক্ষা আপোনালোকৰ শূন্য। কিয় এইদৰে খেতি পথাৰ থকা খেতিয়ে এক প্ৰকাৰ বাৰিষা বা খেতিয়ে এক প্ৰকাৰ সমগ্ৰ এলেকাত এক সুন্দৰ পৰিৱেশ থকা অঞ্চলত শিল বালি পেলাই আপোনালোকে নষ্ট কৰিলে? অহা বছৰ এই ঠাইত কিদৰে কৃষকে খেতি কৰিব? চাওক দৃশ্য, প্ৰধানমন্ত্ৰী অহাৰ পূৰ্বে অসমৰ নাহৰকটীয়াত কি ধৰণৰ ঘটনা সংঘটিত হৈছে। জাতি মাটি ভেটি চৰকাৰৰ বিৰুদ্ধে স্থানীয় লোকে এক প্ৰকাৰ হুচ্চাৰ হৈ পৰিছে। এইবোৰৰ এটা বিগ নিউজ জনাইছো। প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমনৰ সময়তে প্ৰশাসনে তুগলকি কাণ্ড সংঘটিত কৰিছে। প্ৰধানমন্ত্ৰী সভাৰ বাবে আধা পকুতে প্ৰশাসনে কাটিলে ধান। বিঘাই বিঘাই খেতি মাটিত পেলালে শিলবালি। ডাম্পাৰে শিলবালি পেলাই সমগ্ৰ এলেকা ধ্বংস কৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে মই নাজানো, কিন্তু যিহেতু মই খেতিয়কৰ ল'ৰা, আমি হাল বাই খেতি কৰি আমি ইমানখিনি এটা পৰ্যায়ত আহিছোঁ, গতিকে মাটিৰ যিটো গুণাগুণ আমি জানো। গতিকে এই ভিডিঅ'টো চাই বহুত দুখ পালোঁ। ৰিয়েলি ভেৰি চৰি। আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী অসমলৈ আহিব। নামৰ ভাৰতীয় তেখেতে নতুন এটা প্ৰকল্পৰ কাৰণে আধাৰশিলা স্থাপন কৰিব। মষ্ট ৱেলকাম। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী, শক্তিশালী প্ৰধানমন্ত্ৰী, সকলোৱে আমাৰ প্ৰিয় প্ৰধানমন্ত্ৰী আহিব। কিন্তু প্ৰধানমন্ত্ৰীটো অসম চৰকাৰক কোৱা নাই যে আপোনালোকে তাত খেতি পথাৰ এনেকৈ পুতি পেলাই হেলিপেড বনাব আৰু মোৰ সুবিধাৰ কাৰণে, তেনেকৈতো কোৱা নাই। গতিকে এই জাতি মাটি ভিত্তিৰ কথা কোৱা গভৰ্ণমেণ্টে কিয় বিঘাই বিঘাই মাটি, ইমান উৰ্বৰা খেতিৰ কাৰণে, ইমান ধুনীয়া মাটি, সেই মাটি কিমান উৰ্বৰা আমি জানো। আমি নামৰ ওপৰত থাকি অহা চাৰিওফালে আমাৰ আহোম পিপল, ঠেঙাল কছাৰী, টি ট্ৰাইবছ, তেখেতসকলে তাত বসবাস কৰে, খেতি কৰি খায়। আজি সেই খেতিডৰা অহা বছৰৰ কাৰণে চিন্তা কৰকচোন বাৰু, কিমান দুখ লগা কথা এটা হ'ল। মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব, মষ্ট ৱেলকাম, ভাল কথা। কিন্তু প্ৰশাসনে তেখেতৰ যিটো অনাৰ ব্যৱস্থা, এটা বেলেগ কথা বা বেলেগ ছিষ্টেমত চিন্তা কৰি পেলাই আনিব পাৰিলেহেঁতেন, উইদাউট মেকিং এনি ডেমেজ টু দিছ কৰ্ণফিল্ড, খেতি পথাৰ নষ্ট নকৰাকৈ। গতিকে ৰাইজ তাত বহুত জাগৃত হৈছে। আমি দুখ পাইছোঁ। আমি খেতিয়কৰ ল'ৰা হিচাপে আমি ৰিয়েলি তাত লাগি গৈছে কাৰণে মই এইখিনি ভিডিঅ' আকাৰে আপোনালোকৰ আগত নকৈ নোৱাৰিলোঁ। প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, মষ্ট ৱেলকাম টু আছাম। এট দ্য চেম টাইম এই যে খেতিডৰা যে নষ্ট হ'ল, অহা বছৰ আমাৰ সেই খেতিয়কসকলে কেনেকৈ তাত ধান পুতিব, কেনেকৈ কি কৰিব? ৰিয়েলি ভেৰি পেথেটিক। দুখ পালোঁ। থেংক ইউ।